বাকী এই চেণ্টাৰটোৰ আৰু এটা সমস্যা আছে, এই বুলি নহয় অসমৰ প্ৰায় ভাগতে হৈছে কি আমাৰ যিখিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে ইয়াত, এই ধৰক এইটো এটা চকীদাৰ কোৱাৰ্টাৰ আছিলে, আমি অকণমান দেখাই লৈছোঁ ৰাইজক। এইটো ধৰক আমাৰ চকীদাৰ কোৱাৰ্টাৰ আছিলে, কিন্তু কি হ'ল বহুত দিনৰ আগতে তেখেত ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। হয়, তাৰোপৰি ইয়াত কৰ্মৰত যিসকল কৰ্মী থাকে প্ৰায় ৩-৪গৰাকীমান কৰ্মী আছিলে, আটাইকেইগৰাকী তাৰমানে ইতিমধ্যে চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে। টাংলাই খুব টাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। মই আজি উপস্থিত আছোঁ মুগা চৰণীয়া পথাৰত। এই পথাৰখন প্ৰায় বিলুপ্তিৰ গৰাহত পৰি থকা আমি দেখিবলৈ পাইছোঁ। মই অলপ পৰিৱেশটো দেখাই লৈছোঁ। আমাৰ এইটো মূল অফিচ। বৰ্তমান মুগা চুমনিখনত গছবিলাক বহুতখিনি নাইকিয়া হৈ গৈ আছে। এইখিনি একেবাৰে গছ মই পৰিৱেশটো দেখাইছোঁ বহুত দূৰলৈকে, মাজে মাজে বহুত গছ নায়েই বুলি ক'ব পাৰি। আৰু চৰকাৰে এই ক্ষেত্ৰত কি ব্যৱস্থা লৈছে আমি জ্ঞাত নহয়, কিন্তু কেইবাখনো আমি নাম ফলক দেখিবলৈ পাইছোঁ। এটা বুজন পৰিমাণৰ ধন এই চুমনিখনত খটাইছিলে, কিন্তু কাম কি হ'ল নাজানো। বৰ্তমান খালি চুমনিখন একেবাৰে পৰিত্যক্ত অৱস্থাত আছে। মুগা পালনৰ কোনো ধৰণৰ আমি ব্যৱস্থা ইয়াত দেখা নাই। বৰ্তমান পৰিৱেশ বহুত দূৰলৈকে গছ নাই। চুমনিৰ মাটিতে অমৃত সৰোবৰ স্থাপন কৰা হৈছে। এই অমৃত সৰোবৰখন স্থাপন কৰি দিয়াত এই মুগা চুমনিখন পিকনিক স্থলীলৈ পৰিৱৰ্তন হোৱা দেখা গৈছে। কাষতে এটি ঘৰ বনাই দিছে। ঘৰটো একেবাৰে সম্পূৰ্ণ উন্মুক্ত, দৰ্জাৰ খিৰিকীত কোনো তলাৰ ব্যৱস্থা নাই, সদায় উন্মুক্ত হৈ থাকে। এই উন্মুক্ত ঘৰটোৰ সুযোগ লৈ বহুতো কাষৰীয়াই নে বাহিৰৰ পৰাই যুৱক যুৱতীসকল ইয়াত অহা দেখা যায়। আৰু এয়া একেবাৰে মুক্ত, ইয়াত কোনো দৰ্জাৰ তলাৰ ব্যৱস্থা নাই। এই মুক্ত ঘৰটোতেই বিভিন্ন ধৰণৰ কাৰুকাৰ্যও হোৱাৰ সম্ভাৱনা আছে। প্ৰায়বিলাকেই এয়া মদৰ বটল পেলাই থৈ যোৱা আমি দেখুৱাইছোঁ দৃশ্যাংশ। এইবিলাক এনেদৰে ইয়াত অবৈধভাৱে বিভিন্ন ধৰণৰ মদ খাই আৰু পিকনিক স্থলীলৈ পৰিৱৰ্তন হোৱাৰ বাবেই আপোনাৰ এই মুগা চুমনিখন প্লাষ্টিক প্ৰদূষণ হৈছে। আমি দেখাম আপোনালোকক বিভিন্ন ধৰণৰ প্লাষ্টিক সামগ্ৰী ইয়াত পেলাই মুগা চুমনিখনৰ ভৱিষ্যতটো একেবাৰে পংগু কৰিবলৈ গৈছে। মই দেখুৱাম প্লাষ্টিক সামগ্ৰী। বৰ্তমান পিকনিক স্থলীলৈ পৰিৱৰ্তন হোৱাৰ ফলত এই চুমনিখন গোটেই প্লাষ্টিকেৰে ভৰ্তি হৈ গৈ আছে। চাওক এইবোৰ পেলনীয়া প্লাষ্টিক সামগ্ৰী চুমনিখনত মই দেখাই আছোঁ। এইবিলাক বগা বগা প্লাষ্টিক সামগ্ৰী মই দেখাই আছোঁ। এনেদৰে প্লাষ্টিক সামগ্ৰী পেলাই প্ৰদূষণ কৰি তুলিছে। গতিকে অনাগত দিনত যদি এনেদৰে চুমনিখনত প্লাষ্টিকৰ সামগ্ৰীসমূহ পেলাই যায়, তেন্তে আমাৰ মুগা চুমনিখন, ঐতিহ্যমণ্ডিত মুগা চুমনিখন একদম পংগু হৈ পৰিব। এই ক্ষেত্ৰত স্থানীয় সকলো ৰাইজ সজাগ খবৰ হ'ল, কৰ্তৃপক্ষও সজাগ খবৰ হ'ল। আমি দেখুৱাই আছোঁ এইবিলাক প্লাষ্টিক। এইবিলাক ইয়াতে পিকনিক খাই আড্ডা মাৰি কেনেদৰে প্লাষ্টিক পেলাইছে চুমনিখনৰ ভৱিষ্যতৰ প্ৰতি একদম ভাবুকি আহি গৈছে। এই ক্ষেত্ৰত স্থানীয় ৰাইজে কি ব্যৱস্থা লয় সেয়াও লক্ষণীয় হ'ব। দূৰৰ পৰা দেখাই আছোঁ জুম কৰি। বহুত দূৰ গছ নাই। আমি সংযোগ হ'বলৈ গৈ আছোঁ এই ফাৰ্মখনৰ ইনচাৰ্জ লগত। আমি চিনাকি কৰি দিছোঁ প্ৰথমতে। নমস্কাৰ দাদা, আপোনাক আমি গাঁৱৰ গৰিমা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনাৰ পৰিচয় দিব। মোৰ নাম সঞ্জিত কুমাৰ বৰদলৈ। এইখন ফাৰ্মৰ মানে এই যিটো মুগা চৰণীয়া পথাৰ তাৰ মই ভাৰপ্ৰাপ্ত দায়িত্বত আছোঁ। হয়, আপুনি এই চৰণীয়া পথাৰখনৰ ইনচাৰ্জৰ হিচাপে কিমান দিনৰ পৰা জড়িত হৈ আছে? মই 2023 চনৰ পৰা আছোঁ।
2023 চনৰ পৰা আছে। হয়, আমি দেখিবলৈ পাইছোঁ চৰণীয়া পথাৰখনৰ আগৰ যিটো অৱস্থা সেই অৱস্থাটো বৰ্তমান একেবাৰে নিশেষ হৈ যোৱা উপক্ৰম হৈছে। আজিকালি চৰণীয়া পথাৰখনত প্ৰায় ৰাইজে মুগা নোপোহে। ইয়াৰ যিখিনি পৰিৱেশ সেই পৰিৱেশখিনিও ক্ৰমান্বয়ে বহু অৱনমিত হোৱা দেখা গৈছে। ইয়াৰ কাৰণ অকণমান জানিব পাৰিম নেকি আপোনাৰ মুখে? মই ঠিক নাভাবোঁ যে পৰিৱেশটো কিবা বিলুপ্তি বা তেনেকুৱা ধৰণৰ কথা হোৱা নাই। আচলতে এনেকুৱা ধৰণৰ সামগ্ৰিক পৰিৱেশ গোটেই অসমতে হৈছে। কাৰণ কেলৈ আমাৰ ইয়াৰ কথাটো হৈছে কি দুটা সমস্যা আছে। 1 নম্বৰ, মুগাৰ সঁচ পাবলৈ অকণমান অসুবিধা হৈছে। কাৰণ মুগাৰ সঁচৰ অভাৱৰ কাৰণে কি হৈছে, ইয়াত পলু পালন কৰাত অসুবিধা হৈছে। 2 নম্বৰ কথা হৈছে স্থানীয় যিসকল মুগা পালক আছিলে তেওঁলোকে বিভিন্ন কাৰণত ধৰক মুগা পালনৰ এই ক্ষেত্ৰখনৰ পৰা লাহে লাহে আঁতৰি গৈছে কিবা কাৰণত। সেইকাৰণে কি হ'ল, আগত কাৰণ এই মুগা চৰণীয়া পথাৰখন হৈছে ৰাইজৰ পথাৰ। ইয়াৰ মুকলি এখন পথাৰ, এখন মুকলি, ইয়াত যাতে ৰাইজে পুহিব পাৰে, পুহি পেলাই ইয়াৰ যিটো পদ্ধতি হয়, ইয়াত যিসকল তেওঁ মুগা উৎপাদন কৰিবলৈ তেওঁলোকে 10% আমাৰ গভৰ্ণমেণ্টৰ ঘৰত তেওঁলোকে আমাক এটা হেৰি দিব লাগে, বাকীখিনি তেওঁলোকে নিজে। আৰু সেইখিনিৰ কাৰণে এই ধৰক এইটো জালি ঘৰ আছে তেওঁলোকৰ কাৰণে, এই গোটেই মুগা শ্ৰমিকখন ৰাইজৰ কাৰণে। কিন্তু কথা হ'ল কি, ৰাইজ ওলাই নাহিলে আমাৰ ইয়াত বিশেষ কৰণীয় নাথাকে। বাকী এই চেণ্টাৰটো আৰু এটা সমস্যা আছে, এই বুলি নহয়, অসমৰ প্ৰায় ভাগতে হৈছে কি, আমাৰ যিখিনি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে ইয়াত, এই ধৰক এইটো এটা চকীদাৰ কোৱাৰ্টাৰ আছিলে, আমি অকণমান দেখাই লৈছোঁ ৰাইজক। এইটো ধৰক আমাৰ চকীদাৰ কোৱাৰ্টাৰ আছিলে। কিন্তু কি হ'ল, বহুদিনৰ আগতে তেখেত ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। তাৰোপৰি ইয়াত কৰ্মৰত যিসকল কৰ্মী থাকে, প্ৰায় 3-4গৰাকীমান কৰ্মী আছিলে, আটাইকেইগৰাকী তাৰমানে ইতিমধ্যে চাকৰি জীৱনৰ পৰা অৱসৰ ল'লে। অৱসৰ লোৱাৰ ফলত কি হৈছে, এইটো নতুন এপইণ্টমেণ্টবিলাক হোৱা নাই, বা চৰকাৰে কিবা নিশ্চয় ভয় চিন্তা কৰিছে ইয়াৰ বিকল্প কিবা কৰিবৰ কাৰণে, কিন্তু এতিয়ালৈকে হৈ উঠা নাই। হৈ নুঠাৰ কাৰণে কি হৈছে, ধৰক এইখন এতিয়া 22 একৰৰ এখন বিশাল এটা ভূমি, ইয়াত এজন মানুহে একো কৰিবলৈ নোৱাৰে, ইমান এখন বিশাল জংঘল। তাৰ মাজতে কিন্তু পঞ্চায়তৰ তৰফৰ পৰা, এনৰেগাৰ তৰফৰ পৰা তেওঁলোকে কাম চলাইছিলে। কিছুদিন তেওঁলোকে অলপ চাফা এইটো কৰিলে, মুখখিনি কৰিলে, আৰু তাৰপিছত আৰু কৰা কথা আছিল যদিও কিবা কাৰণত পঞ্চায়তৰ অলপ অসুবিধা চলি থকাৰ কাৰণে হয়তো পৰৱৰ্তী পৰ্যায়ত তেতিয়া এনেকৈ কাম হৈ থকা নাই। বাকী যিখিনি চাফ চিকুণ কাম কৰে সেইখিনি এনেকৈ যথেষ্টখিনি কৰিছিলে আগতে, এতিয়াও অলপ কৰিছে, কিন্তু সম্পূৰ্ণ হোৱা নাই। ধন্যবাদ। এনেই মৰিছোঁ ঋষিৰ হাপত, তাতেই দিছে ধানৰ ভাপত। আমি দেখিবলৈ পাইছোঁ মুগা চৰণীয়া পথাৰখনৰ মাজেদি এটা প্ৰকাণ্ড ৰাস্তা ইতিমধ্যে নিৰ্মাণ হৈ গৈছে। গতিকে জানিব বিচাৰিছোঁ, এইটো বিভাগীয় কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে হৈছে নে ৰাস্তাটো আপোনাৰ মানে অজ্ঞাতে হৈছে? অকণমান ক'ব নেকি ৰাস্তাটো? এইটো আচলতে কি হৈছে, এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি আছিলে। কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত তাৰমানে এইটো যিটো আমাৰ অমৃত সৰোবৰ এটা আঁচনি আছিলে, সেইটো বিভিন্ন জেগাত হৈছে। তেওঁলোকে আমাৰ মাটিডোখৰ তেওঁলোকে নিজে বাছনি কৰিছে, তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ অধীনত হেৰিয়ে এই অমৃত সৰোবৰটো কৰিছে। আৰু অমৃত সৰোবৰটোৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে তেওঁলোকে সেই ৰাস্তাটো কৰিছে যদিও সেইটো বাৰু তেওঁলোকে গছ গছনি কিবা অনিষ্ট কৰা নাই, তেওঁলোকে অহা যোৱাৰ সুবিধাৰ কাৰণে সেইখিনি কৰি লৈছে সেইখিনি। কিন্তু এই গোটেই কথাখিনিত কিন্তু অমৃত সৰোবৰ সেই আঁচনিখনৰ লগত আমাৰ বিভাগৰ কোনো ধৰণৰ যোগাযোগ বা সম্পৰ্ক নাই। এই ৰাস্তাটোৱে আজি মুগা চুমনিখনৰ ভৱিষ্যতে মুগা পালনৰ ক্ষেত্ৰত কিবা পৰিৱেশৰ প্ৰতি কিবা এটা অনিষ্ট কৰিব বুলি ভাবে নে? মুগা চৰণীয়াৰ ক্ষেত্ৰত কিবা প্ৰদূষণ হোৱাৰ কথাটো ভাবে নে? কাৰণ সাধাৰণতে শুনা যায় এই মুগা চৰণীয়া পথাৰখনত মুগা পুহিবৰ কাৰণে মুগা পালকসকলে কয় ওচৰৰ বাগানখিনি আছে, যিহেতু বাগানখিনি যেতিয়া দৰৱ স্প্ৰে কৰে, কেমিকেল স্প্ৰে কৰে, তাৰ প্ৰভাৱটো ইয়াত কিছু অংশ পৰে। ঠিক সেই অনুপাতে এই ৰাস্তাটো যেতিয়া নিৰ্মাণ হৈ গ'ল, এই ৰাস্তাটো এটা যান্ত্ৰিক ব্যৱস্থা এটা গতি কৰিব, গতিকে মানে গাড়ী মটৰ চলাচল কৰিব, গাড়ীৰ শব্দ প্ৰদূষণ হ'ব। এই ক্ষেত্ৰত মুগা পালনৰ ক্ষেত্ৰত ইয়াৰ কিবা প্ৰভাৱ পৰিব বুলি ভাবে নেকি? না, নিশ্চয় যদি সেই ৰাস্তাটো যদি সঘনাই গাড়ী ঘূৰা অহা যায়, তেতিয়াহ'লে যদি মুগা পালন হৈ থাকে সেই সময়ত নিশ্চয় ক্ষতি কৰিব। কিন্তু আমাৰ কথাটো হৈছে কি, সেইটো তেনেকুৱা ধৰণৰ ব্যস্ততাপূৰ্ণ ৰাস্তা নহ'ব বুলি আমি তেওঁলোকক অৱগত কৰিছিলোঁ এই কথাটো। নকৰে, কাৰণ তেওঁলোকে মানস সৰোবৰ অমৃত সৰোবৰ অহা যোৱা কৰিবৰ কাৰণে ধৰক আমাৰ তাত যেনিবা মুগা পালন হৈ আছে, সেই সময়ত যদি তেওঁলোকে বেছি গাড়ী ঘূৰাই কিবা কাৰণে অহা যোৱা কৰে, আমি বাধা দিম তাক, সেইটো কৰিব নিদিওঁ আমি। ইয়াৰ উপৰিও মই এটা আপোনাক অৱগত কৰিব বিচাৰিছোঁ, আপোনাৰ নিশ্চয় অৱগত নহয়, বৰ্তমান এই যিটো অমৃত সৰোবৰ ইয়াত সৃষ্টি কৰিলে, এই অমৃত সৰোবৰটোৱে স্থানীয় জেগাডোখৰ পিকনিক স্থলীলৈ মানে পৰিৱৰ্তন কৰা আমি দেখা গৈছে। ইতিমধ্যে তাত বহুতে পিকনিক খাইছে আৰু প্লাষ্টিকৰ যিখিনি পেলনীয়া সামগ্ৰী গোটেই মুগা চুমনিখনত আমি বিৰাজ কৰি থকা দেখা পাইছোঁ। প্লাষ্টিক, গতিকে এই প্লাষ্টিকৰ আৱৰ্জনাই ভৱিষ্যতৰ কাৰণে মুগা চুমনিখনত কি ভাবুকি সৃষ্টি কৰিব বুলি ভাবিছোঁ? আপুনি এটা বৰ গুৰুত্বপূৰ্ণ কথা এটা কৈছে, এইটো সঁচা কথা। তেনেকুৱা ধৰণৰ কথাবিলাক আমি মাজে মাজে চাই আছোঁ, সেইটো তেনেকুৱা ধৰণৰ পৰিৱেশ কেতিয়াও সৃষ্টি হ'বলৈ
আমাৰ ফালৰ পৰাই নহয়, এই স্থানীয় আপোনালোক যেনেকৈ আছে স্থানীয় সমূহ ৰাইজৰ এইটো এটা গধুৰ দায়িত্ব। কাৰণ কেলৈ আমাৰ ধৰক ময়ে হওক বা আমাৰ যি এজন কৰ্মচাৰী আছে তেওঁ ধৰক এটা নিৰ্দিষ্ট সময়ত আহিব, আকৌ দিনটো গুচি যাব। আবেলি সময়ত বা সন্ধিয়া সময়ত তাত কি হয় কি নহয় সেইখিনি চোৱাটো সম্ভৱ নহয়। গতিকে সেইখিনি আপোনালোকৰ লগতে আপোনালোকৰ নিচিনা সচেতন লোক বা স্থানীয় যিসকল সচেতন বা আমাৰ ইয়াৰ স্থানীয় নামঘৰ পৰিচালনা সমিতিয়ে হওক, যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, মই ভাবোঁ তেওঁলোকে আনকি পঞ্চায়তো আছে, তেওঁলোকে এই ক্ষেত্ৰত মানে চোৱা চিতা কৰিব লাগিব। আৰু কিবা ধৰণৰ আমাৰ ফালৰ পৰা সেই ক্ষেত্ৰত কৰণীয় হ'ব লাগিলে আমিও নিশ্চয় এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ম। কাৰণ সেই তেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে কোনো সমৰ্থনযোগ্য হ'ব নহয়। একদম ফিলৰ সদৃশ পৰিৱেশ, বহু দূৰলৈ গছ গছনি নায়েই, একদম উদং। এয়া মই দেখাই আছোঁ গোটেই পৰিৱেশটো। মুগা চৰণীয়া পথাৰৰ পৰিৱৰ্তে গৰু চৰণীয়া পথাৰ হৈ আছে, গৰু চৰণীয়া পথাৰ। আৰু এনেদৰেই যদি ক্ৰমাগত দিনত ইয়াৰ পৰা গছবিলাক উচ্ছেদ হৈ যায়, অসমীয়া স্বাভিমান এই বস্ত্ৰ উদ্যোগ, মুগাৰ মেখেলাখনৰ যিটো ঐতিহ্য, অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, এই বস্তুটো আৰু নাথাকিবগৈ। কালক্ৰমত লাহে লাহে মুগা সূতাৰ উৎপাদনৰ ক্ষেত্ৰত যিটো বিৰূপ প্ৰভাৱ পৰি আছে, এই প্ৰভাৱ এই পিৰাকটা মুগা চৰণীয়া পথাৰখন এটা উদাহৰণহে মাত্ৰ। সমগ্ৰ অসমত চাকৈ এনেদৰেই যদি মুগা চুমনিৰ ওপৰত অত্যাচাৰ আৰু ধ্বংসযজ্ঞ চলি থাকে, অনাগত দিনত আমাৰ যিটো মুগা শিল্প, যিটো ঐতিহ্য, সেইটো ইতিহাসৰ বুকুত কাৰণে নাইকিয়া হৈ যাব। বা আপোনাৰ কিবা পৰিকল্পনা মনত আছে নেকি? ধৰি লওক আগৰ গতিত গ্ৰথ কৰিবৰ কাৰণে কি ব্যৱস্থা ল'লে ভাল হ'ব বুলি ভাবিছে? ইয়াত দুটা কথা। এটা হৈছে মই বিভাগীয় কৰ্মচাৰী হিচাপে এটা কথা ক'ব পাৰোঁ যে চৰকাৰীভাৱে কি সিদ্ধান্ত বা কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেইটো কোৱাটো মোৰ কাৰণে সাধ্যৰ বাহিৰত। কাৰণ মই তলৰ পৰ্যায়ৰ কৰ্মচাৰী, গতিকে আমি আশা কৰোঁ যে চৰকাৰে নিশ্চয় এই যিখিনি বিশেষকৈ আমাৰ মানুহৰ অৱসৰ গ্ৰহণ কৰিলে বা আমাৰ ইয়াত কাম কৰা মানুহৰ অসুবিধা হৈছে, সেইসকলৰ যাতে আকৌ নতুনকৈ এপইণ্টমেণ্ট দি এই ক্ষেত্ৰত চৰকাৰে নিশ্চয় দৃষ্টিভংগী ল'ব, সেইটো এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা, মই স্থানীয় এই অঞ্চলৰ আপোনালোককে ধৰি গোটেই অঞ্চলটোৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকক মই মানে আহ্বান জনাম যাতে তেওঁলোকে আমাৰ লগত যোগাযোগ কৰি কেনেকৈ ইয়াত মুগা ক'ৰবাৰ পৰা সঁচ আনি হ'লেও ইয়াত পুহিব পাৰি, পোহাৰটো ব্যৱস্থা আছেই। মুগা পোহাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি আহক। আৰু এই ক্ষেত্ৰত যদি কিবা প্ৰশিক্ষণ কিবা প্ৰয়োজন হয় সেইখিনি আমি যোগাৰ কৰিব পাৰিম। বাকী অন্যান্য যদি আমাৰ আঁচনি আহে, আঁচনিত আহিলেতো আমি এনেও সেইবিলাক কৰিব লাগিব। কিন্তু আজি বহুত বছৰ পৰা তেনেকুৱা ধৰণৰ বিশেষ আঁচনি অহা নাই। কিন্তু প্ৰশিক্ষণ ক্ষেত্ৰত বা সজাগতাৰ ক্ষেত্ৰত যদি কিবা কৰিব লগা আছে আমাৰ লগত যোগাযোগ কৰিলে আমি নিশ্চয় সহযোগ কৰিম। কাৰণ মই নিজেও ইয়াৰ স্থানীয় মানুহ। গতিকে যিসকল পলুপালক আছে, আগৰো আছিল বা এতিয়াও দুই এজন আছে, তেওঁলোকে আগবাঢ়ি আহক। আৰু যাতে কাৰণ বস্তুটো ব্যৱহাৰ কৰি থাকিলেহে ভাল হৈ থাকিব। ব্যৱহাৰ নহ'লে যিকোনো বস্তু বেয়া হৈ গুচি যায়। গতিকে যদি মুগা চুমনিখন ব্যৱহাৰ হৈ থাকে তেতিয়াহ'লে নিশ্চয় এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি নহ'ব। গতিকে ৰাইজৰ বস্তু ইয়াতে ৰাইজৰ সহযোগিতা লাগিব। ধন্যবাদ আপোনাক এই গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ লগত সংযোগ হৈ সহযোগিতা আগবঢ়োৱাৰ কাৰণে আপোনাক আমাৰ তৰফৰ পৰা বহুত ধন্যবাদ। আপোনালোকৰ গাঁৱৰ গৰিমাই খুব নামটোৱে মোৰ ভাল লাগিছে। এইটো এটা ভাল পদক্ষেপ লৈছে। আপোনালোকে আগবাঢ়ি যাওক আৰু যিকোনো ক্ষেত্ৰত এই ক্ষেত্ৰত কিবা কৰিবলৈ থাকিলে আমাকো জনাব, আমি সহযোগ কৰিম। ধন্যবাদ। হয়, মই এই ক্ষেত্ৰত এজন প্ৰাক্তন মুগা পালকৰ লগত সংযোগ হ'বলৈ গৈ আছোঁ। আমি পৰিচয় কৰাই দিছোঁ। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক আমি গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা আজি স্বাগতম জনাইছোঁ। আপুনি এজন এই মুগা চুমনিখনৰ প্ৰাক্তন মুগা পালক, সেই হিচাপত আপুনি কওকচোন কেনেদৰে আগৰ দিনত আপুনি মুগা পালন কৰিছিলে আৰু বৰ্তমান দেখা গৈছে যে মুগা পালনৰ ক্ষেত্ৰত একেবাৰে অনীহা দেখা গৈছে ৰাইজৰ, এই ক্ষেত্ৰত আপোনাৰ মতামত জনাবচোন। হয়, মই আপোনাৰ মইতো আপোনাৰ 96ত ৰিটায়াৰ হৈ আহি পিনি আপোনাৰ মুগা পুহিছিলোঁ, ভাল উৎপাদন হৈছিলে। হয়। আৰু এই চুমনিখন পুলি ৰোপণৰ পৰাই মই আৰম্ভণিতে আছিলোঁ। হয়। মাজতে খালি চাকৰিত গুচি গ'লোঁ। হয়। আহি পুনৰ আপোনাৰ এয়া মুগা পুহিছিলোঁ। মই 65,000লৈকে মুগা পকাইছিলোঁ। হয়। তেতিয়া চুমনিখনৰ অৱস্থা ভাল আছিল। হয়। আৰু গছবিলাক তাৰমানে মজলীয়া আছিল। তেতিয়া আপোনাৰ বেমাৰ আদি নাই, মেজালি পোক পৰুৱা এনেকৈ সেইবোৰ নাছিলে। আৰু তেতিয়া এই গছৰ যিটো তাৰমানে দূৰত্ব সেইবিলাক তেতিয়া বৰ ধুনীয়া আছিল। এতিয়াতো গছ বহুত সেৰেঙা দেখা গৈছে। সৰহভাগ কিছু ধুমুহাই ভাঙিলে, কিছু বেমাৰ হৈ মৰিলে। এতিয়া আপোনাৰ মুগা চুঙিয়াৰ কাৰণে এটা বিপদ হৈ গৈছে কি,
এজোপা গছত মুগা লগাইতো পকাব নোৱাৰে। নিশ্চয় যিমান সৰহ মুগা পুহিব সিমানে জেগাটো লাগিব। ইজোপাৰ পৰা সিজোপালৈ যাবলৈ কিমান দূৰত্ব হ'ব? এতিয়া গছৰ দূৰত্বটো বাঢ়ি গৈছে। দূৰত্বটো বাঢ়ি গ'ল বহুত। এই ক্ষেত্ৰত আমি মাজতে এবাৰ দেখিছিলোঁ প্লেণ্টেশ্যন কৰা দেখা গৈছিলে, খুব পুলি লগাইছিলে। সেইখিনিতো এতিয়া পুলিখিনি আমি দেখিবলৈ পোৱা নাযায়। সেই সময়ত লগোৱা সময়ত লগাই দিলে চৰকাৰে ঠিক আছে। হয়, আপোনাৰ এই পলিথিনৰ নেট দি কৰিলে, খৰচাখিনি ঠিক কৰিলে, কিন্তু সেই পুলিখিনি আপোনাৰ পৰিচয়টো প্ৰজেক্টটো একেবাৰে বিলুপ্ত হৈ গুচি গ'ল। আপুনিও স্থানীয় মুগা পালনৰ লগত জড়িত নেকি? মই মুগা পালনৰ লগত জড়িত। মুগা শিল্পৰ লগত আপুনি জড়িত নহয়? মানে চাকৰি ক্ষেত্ৰত থাকোঁতেই গ'ল। নিশ্চয় নিশ্চয়, আপোনাক আমি ধন্যবাদ জনাইছোঁ। ঠিক আছে দিয়ক। আৰু লগতে এই অঞ্চলসমূহত অনাগত দিনত হয়তো বহিৰাগতৰ দপদপনি দেখিবলৈ পাম। বহিৰাগতৰ মানুহ আহি এইবিলাক জেগাত হয়তো সংস্থাপন হোৱাৰ আমাৰ আশংকা আছে। গতিকে আমি এই ক্ষেত্ৰত স্থানীয় ৰাইজ তথা বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানক আমি আহ্বান জনাইছোঁ ভিডিঅ'টোৰ যোগেদি, যাতে এই ক্ষেত্ৰত তেওঁলোকে সদা সচেতন আৰু সজাগ হৈ কিবা এটা ব্যৱস্থা গ্ৰহণ কৰে। বহুত দূৰ দূৰ গছ নাই। গতিকে এইখিনিকে কৈ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ। ৰং বয় বয়, জয় আই অসম।